বা কি আচৰিত মানুহৰ ৰূপটো চাচোন মানুহ ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰে সময়তে মানুহৰ আচল ৰূপটো দেখা যায় ন জেউতিবোৰ আদৰ দেখিছ এতিয়া যেনেকুৱা কৰিছে যেন ৰাধিকাক বৌয়ে খুব ভাল পায় আৰু হাঁহৰ মাংস খোৱাহে বোৱাৰীক বিদায় দিব ৰাধিকাৰ দেউতাকে আচল কথাবোৰ গমেই নাপায় বুজিছ তেওঁ জীয়েকৰ লগত কি ঘটনা ঘটিলে তেওঁ কম নহয় দেই নিজৰ দেউতাক হৈ ইমান দিনৰ পিছত নিজৰ জীয়েকজনীক বিচাৰি আহিব লাগে এৰাও ৰাধিকাই বেয়া পোৱা কাৰণ সেইটোৱে বুজিছে একদম ব'ল আমি যাওঁ এই জেউতি বৌয়ে ক'লে বুলিয়ে এতিয়া মই হাঁহ কুকুৰা বিচাৰি নাযাওঁ এইবিলাক চব লেৰা সাদৰ গম পাৱনে হ'ব ব'ল যিহে হৈ থাকক ব'ল আহ হে ৰ'বচোন তুমি মোক ক'লৈ লৈ গৈ আছা ৰাধিকাৰ ঘৰলৈ এইখন দেখোন পথাৰ গোটেইখন সেই অলপ দূৰ গ'লেই ৰাধিকাৰ ঘৰ পথাৰৰ মাজত ৰাধিকা অকলে থাকে হে প্ৰভু আহকচোন আহক ব'লা 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 তুমি ইয়ালৈ কিয় আহিছা মই দুখ বিচাৰি আহিছোঁ মা মোৰ লগত তোমাৰ একো সম্পৰ্ক নাই হা যেনেকৈ আহিছা সেই ৰাস্তাইদিয়ে তুমি গুচি যোৱা মই তোমাক চিনি নাপাওঁ তই তোৰ নিজৰ দেউতাৰক মোৰ মা দেউতা নাই মই এজনী অবৈধ সন্তান মোৰ কোনো জন্মৰ পৰিচয় নাই দেউতা আৰু মা মোৰ চিনাকি শব্দ নহয় মাজনী এইখন ঘৰৰ এড্ৰেছ আপোনাক কোনে দিলে চা মাজনী ইমান দিনৰ পিছত তোক ইয়াত দেখিছোঁ তই মোক এনেকুৱা ব্যৱহাৰ কৰি আছ অচিনাকি মানুহক মই এনে ব্যৱহাৰেই কৰোঁ এইখন ঘৰত মই অকলে থাকোঁ অচিনাকি মানুহ এইখন ঘৰলৈ ৰাতি অহাটো মই ভাল নাপাওঁ তুমি এতিয়া ইয়াৰ পৰা যোৱা মাজনী তই অন্তত এতিয়া তেনেকৈ নকবি মই ইয়ালৈ কেৱল তোৰ বাবে আহিছোঁ ঠিক আছে মই যাম মাত্ৰ তোৰ সৈতে কেইটামান কথা পাতি যাম তাৰপিছত মই ইয়াত নাথাকোঁ আৰু মই গুচি যাম দেউতাৰ বুলি সেইকণ সময় দিব পাৰিবিনে তই তুমি আদা নহৰুখিনি থেতিলিয়াই দিলেই হ'ব ঠিক আছে বৌ মই সকলোবিলাক যা যোগাৰ কৰিলোৱেই সাগৰে জানো আৰু হাঁহ আনি কেতিয়া কাটি মেলি দিয়ে দেৰি হ'লে আকৌ দিগদাৰেই হ'ব হয় এই মানুহজন আকৌ ৰাতি কেনেবাকৈ থাকিব নে কি ইয়াত সেইটো হ'লেহে আকৌ দিগদাৰ হ'ব আমি হ'লোঁ গাঁৱলীয়া মানুহ কেঠা কম্বল যেনে তেনে লৈ ঠাণ্ডা মাৰোঁ আৰু তেওঁ আকৌ সেইবিলাক ল'বলৈ দিগদাৰ পাব নহয় কথাটো হয় বাৰু উপায় নহ'লে তাকে গাত ল'বলৈ দিব লাগিব আৰু পিছে পৰি তোমাৰ মনটোৱে কি কয় বাৰু মই বুজা নাই বৌ আপুনি কি কৈছে দেউতাকৰ কথা মানে ৰাধিকা যাবনে বাৰু এবাৰ আচলতে সেইখিনি কথানো মই তোমাক কেনেকৈ কওঁ বাৰু মোৰ মনটোৱে কৈছে এবাৰ কিন্তু ৰাধিকা যাবই গ'লেই হয় আৰু দিয়া ৰাধিকাই নিজে ঘৰৰ মানুহৰ কথা আয়ুষতৰ আগত কৈছে যেতিয়া তাই তেনেকৈ কোৱা মানে ঘৰলৈ যাবলৈ ইচ্ছা কৰিছে ভালেই হ'ব দিয়া গ'লেই হয় আৰু হেৰি শুনাচোন ৰ'বা মই সাগৰক চাই আহোঁ ঠিক আছে
কেনেধৰণৰ মানুহ বাৰু? ইমান স্পষ্টকৈ মানুহক স্বাৰ্থপৰ দেখাই কথা ক'ব পাৰে। বাপৰে, ইমান কুৎসিত মনৰ মানুহ মই কেতিয়াও লগ পোৱা নাই। জীৱনৰ অশান্তিবোৰ অকল ৰাধিকাক লৈ। আপুনি এতিয়া ইয়াৰ পৰা যাওক। ইমান দিনে মই ইয়াত শান্তিত আছিলোঁ, এতিয়া মোক তুমি অশান্তি নিদিবা। আৰু তোমাক ইয়ালৈ কোনে আনিলে মোক সেইটো কথা কোৱা। ৰ'বা ৰাধিকা, এখেতক মই ইয়ালৈ মাতি আনিছোঁ। ৰ'বা ৰাধিকা, এখেতক মই ইয়ালৈ মাতি আনিছোঁ। দাদা, আপোনাক মই বহুত বেয়া পাইছোঁ দাদা। আপুনি এনেকুৱা কাম কৰিব নালাগিছিল। মই যি কৰিছোঁ কেৱল তোমাৰ ভালৰ বাবেহে কৰিছোঁ। তেওঁ ইয়ালৈ আহিলে মোৰ কি ভাল হ'ব? তেওঁ অহাৰ কাৰণে আকাশ ঘূৰি আহিব নেকি? তেনেকৈ নকবিও মাজনী, তোক কিমান কষ্টত ডাঙৰ দীঘল কৰিছোঁ, আজি ডাঙৰ হৈ তই মোক এনেকুৱা ব্যৱহাৰ কৰিব পৰা হলি? কোনেও নিজৰ দেউতাকক এনেই এনেকুৱা ব্যৱহাৰ নকৰে। যদি মোক নিজৰ ছোৱালী বুলি ভাবিলা হয়, আজি মোৰ অৱস্থা এই নহয়। মোৰ জীৱনটোত যিমান দুখ কষ্ট পাইছোঁ, সকলো তোমাৰ বাবে। কি মোৰ বাবে পাইছ? তই এইবোৰ কি কথা কৈ আছ? তোক মই কি খাবলৈ দিয়া নাছিলোঁ নে পিন্ধিবলৈ দিয়া নাছিলোঁ? কি অভাৱ আছিল তোৰ, তই ক'ব পাৰিবি? কেৱল খাই বৈ থাকিলে সকলো নহয় দেউতা। এখন সুন্দৰ জীৱন যাপন কৰিলে সুখ নাপায়। কেঁচা ঘৰ এখনত দুবেলা দুমুঠি খায়ো মানুহ সুখত থাকিব পাৰে, যেনেকে এতিয়া মই আছো। আপুনি কেৱল টকাৰ অভাৱ নাইকিয়া কৰিছিলে, দায়িত্ব শেষ কৰিছিলে। ল'ৰা ছোৱালীৰ মাক দেউতাকৰ মৰম বুলিও কিবা এটা বস্তু আছে, দিছিলে মোক, সকলো দিছিলে। আপুনি কেৱল মাক দেউতাকৰ সঁচা মৰমখিনিৰ বাহিৰে মোক সকলো দিছিলে। আৰু সেইবাবে মই সকলো এৰি আকাশলৈ গুচি আহিলোঁ, যাতে জীৱনটো মই স্বাধীনভাৱে থাকিব পাৰোঁ। সিমানে যদি মোৰ প্ৰতি আন্তৰিকতা আছে, নিজৰ ছোৱালীজনীৰ প্ৰতি দায়িত্ব আছে, তেনেহ'লে মই যে ইমান দিনে ঘৰত নাছিলোঁ, কিয় মোক এবাৰ বিচাৰি অহা নাছিলে? নিজৰ ছোৱালীজনী বিচাৰি অহাত আপোনাক কোনে বাধা দিছিলে কওক? ইমান দিনে মই ঘৰত নাথাকোঁতে নিজৰ ছোৱালীজনীলৈ মনত পৰা নাছিল? আনক দেখুৱাই দায়িত্ব পালন কৰাটো আপোনাৰ ভুল নাছিল? আচলতে আপুনি মোক জন্ম দিয়ে দায়িত্ব শেষ কৰিলে। মই কেনেকৈ ডাঙৰ হলো, মোৰ কি প্ৰয়োজন আছিল, সেয়া আপুনি এবাৰো নাভাবিলে। মোৰ দুৰ্ভাগ্য যে মই আপোনাৰ দৰে এজন পিতৃ সন্তান হলো, আৰু সেইবাবে চাগে দুৰ্ভাগ্যই কেতিয়াও মোৰ লগ নেৰিলে। দে গালি দে, তোৰ যিমান মন যায় সিমান গালি দে, মই শুনিম মাজনী। কওক, কি স্বাৰ্থত আজি ইয়ালৈ আহিছে? মায়ে আপোনাক ইয়ালৈ আহিবলৈ দিছে? আপুনিতো তেওঁৰ মতেহে চলে। তোৰ ওচৰলৈ আহিবলৈ মোক কোনেও বাধা দিব নোৱাৰে। মিছা কথা। চাওক, মই আপোনাৰ লগত এতিয়া তৰ্ক কৰিব বিচৰা নাই। জীৱনত যদি মোৰ কিবা সহায় কৰিব বিচাৰিছে, তেনেহ'লে এটা সহায় কৰক। সেই সহায় মই চিৰদিন মনত ৰাখিম। নিজৰ জীয়েকৰ ভালৰ বাবে দেউতাকে সহায় নকৰে, দায়িত্ব পালন কৰে।
বাৰে বাৰে আপুনি মোৰ জীৱনটো উপলংঘা কৰি আছে দায়িত্ব শব্দটো আপোনাৰ মুখত শোভা নাপায় কওক মোক জন্ম দিয়া মাক কোন ক'ত ঘৰ আছিল কেনেকৈ মোৰ মাৰ মৃত্যু হৈছিল সেইখিনি আপুনি ক'লে মোৰ বহুত উপকাৰ হ'ব তাৰ বাহিৰে মোক আপোনাৰ পৰা আৰু একো নালাগে জীৱনত আপোনাৰ পৰা আন স্বাৰ্থ আদায় নকৰোঁ বুলি মই আকাশৰ লগত গুচি আহিলোঁ কম আজি তোক সকলোবিলাকেই কম তই যিজন মানুহক দায়িত্বহীন বুলি ভাবিছ সেইজন মানুহক আচলতে তই জনাই নাই শুন যিদিনাখন তই মোৰ বিষয়ে জানিবি সেইদিনাখন বুজিবি তই মই আচলতে কোন ইমান দিনে তোক বহুত কথাই কোৱা নাছিলোঁ আজি তোক কম বুলি আহিছোঁ কিছুমান কথা তোক জীৱনত নকলেও হ'ব বুলি মই ভাবিছিলোঁ কিন্তু সঁচা কথা এদিন ওলাবই আচলতে কি জান ভুল মোৰ বহুত আগতেই হৈ গ'ল কথাবোৰ আচলতে তোক মই ক'ব লাগিছিল কিন্তু নোৱাৰিলোঁ ভাবিছিলোঁ তোক এই সঁচা কথাবোৰ ক'লে তই মনত দুখ পাবি এই মাজনী আচলতে মই বেয়া মানুহ নহয় তই তোৰ দেউতাৰক চিনিয়েই নাপালি তোৰ দেউতাৰ এজন সৎ মানুহ মোৰো কিছুমান কণ্ডিশ্যন আছে যাৰ বাবে বহু সময় মই মূৰ তল কৰি থাকিবলগীয়া হৈছে তই ভাবি থকাৰ দৰে মই এজন চৰিত্ৰহীন মানুহ নহয় মোৰ দুজনী পত্নী নাই সঁচা কথা ক'বলৈ গ'লে আচলতে তই মোৰ সন্তানেই নহয় তই ইমান দিনে মোক দেউতা বুলি এনেই ভাবি আছ তোৰ লগত মই কোনো অন্যায় কৰা নাই মাজনী মাত্ৰ তোৰ এই জীৱনটোক উজ্জ্বল কৰিবলৈহে চেষ্টা কৰিছিলোঁ মই তই মোক দায়িত্বহীন বুলি ক আৰু এই দায়িত্বহীন মানুহজনেই জীৱনত বহুত ডাঙৰ এটা দায়িত্ব পালন কৰি গ'ল তই মোক গালি পাৰি থাক যে মোৰ বেয়া নালাগে কাৰণ তই আচল কথাবোৰ নাজান তোৰ জন্ম এটা ডাঙৰ ৰহস্য হৈ আছিল ए जी ओ जी लो जी सुनो जी करता हूँ मैं जो वो तुम भी करो जी 1 2 का 4 নাকিচিকা গৰুৰ নিচিনা ঘৰত নাথাকৈ যে তই মানুহটো এই লেংগুৱেজটো অকমান ঠিক কৰ কাৰ আৰু কাৰ ঐ তই কাক এনেকে কথা কৈছ এই টেনশ্যনত আছো এনে মাথাটো নাখাবি ঐ তই এনে কি বনহস্তি কৰি টেনশ্যনত আছ আৰে পাৰ্টি কামত ঘূৰি আছো না ইলেকশ্যনলৈ আৰু কেইদিন আছে ঘৰৰ কামত মন দে ঘৰত মই কি কামটো কৰিব লাগে কচোন এটা ঘাঁহ আনিবলৈ পঠিয়ালো এতিয়ালৈকে আমো নাই ফৰ্মতিও নাই হাঁহ এডাল আকৌ কেলে আকৌ এই ৰাতিখন ঘৰত মই অনুষ্ঠান পাতিছা নেকি কেছটো কিনো কি ফূৰ্তি লাগিছে তোৰ ঘৰত কি হৈ আছে গমেই নাপায় মানে কেছটো কি ক'লেহে গম পাম মই ৰাধিকাৰ বাপেক আহিছে গাড়ী এখন দেখিছো মই আগফালে ৰাধিকা বাপেকটো এতিয়া তোৰ কি বাকতেলডাল ফাটিছে আকৌ ৰাধিকাক একেবাৰে ঘৰলৈ নিবলৈ আহিছে এইবাৰ কি অ' নো